তিৱা জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান তিৱা সাহিত্য সভা তিৱা মাখনলাই টখৰাৰ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছো। তিৱাসকলৰ সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ আধাৰতে গঢ় লৈ উঠিছে তিৱা সাহিত্য। এই সাহিত্যৰ মাজেদি প্ৰকাশিত হোৱা চিন্তা চেতনাই ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰি ৰাখিছে। জন্ম লগ্নৰে পৰা জনগোষ্ঠীটোৰ ভাষা সাহিত্যৰ বিকাশ সাধনত তিৱা সাহিত্য সভাই লোৱা ভূমিকাই নতুন প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰিছে। এই মহান জাতীয় অনুষ্ঠানটোৰ নৱনিৰ্বাচিত সভাপতি সাহিত্য একাডেমী ভাষা সন্মান বঁটা প্ৰাপক শ্ৰী হৰচিহিতৰ ৰূপত প্ৰচলিত হৈ অহা তিৱা ভাষা লিখিত সাহিত্যৰ বিকাশ হৈছিল বিংশ শতিকাৰ প্ৰায় 70 দশকৰ পৰা। এই ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল 1973 চনৰ মাৰ্চ মাহত প্ৰকাশিত সদৌ অসম তিৱা যুৱ ছাত্ৰ সন্মিলনৰ ৰিংচাং নামৰ মুখপাত্ৰখনে। ৰিংচাঙত তিৱাসকলৰ আতিগুৰি জনগোষ্ঠীটোৰ গৌৰৱমণ্ডিত ইতিহাস সমাজ আৰু ৰাজনীতি কৃষ্টি সংস্কৃতিৰ উপৰিও তিৱা ভাষা আৰু সাহিত্য বিষয়ক কেতবোৰ লেখা পাইছিল। অসমীয়া ভাষাতে তিৱা ভাষাৰ লিপি ব্যাকৰণ আদিৰ বিভিন্ন দিশ সামৰি লেখা প্ৰকাশ হোৱাৰ উপৰিও ৰিচাঙত অসমীয়া ভাষাত তিৱা গীত মাত আদিও প্ৰকাশ পাইছিল। ৰিংচাঙে তিৱা ভাষা আৰু সাহিত্য চৰ্চাৰ বাট মুকলি কৰি জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মক নিজ ভাষাত সাহিত্য চৰ্চা কৰিবলৈ উদগনি যোগাইছিল। তিৱা লেখক লেখিকাসকলে অসমীয়া আৰু ৰোমান লিপি ব্যৱহাৰ কৰি তিৱা সাহিত্যক লিখিত ৰূপ দিছিল। তিৱা ভাষা সাহিত্যৰ সংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণৰ লক্ষ্য আগত ৰাখি তিৱা ভাষা সংস্কৃতি প্ৰেমী যুৱকৰ প্ৰচেষ্টাত এটা সুকীয়া সংগঠন গঢ়ি তোলাৰ উদ্দেশ্যেৰে 1980 চনৰ 15 নৱেম্বৰত তিৱা ভাষা উন্নয়ন পৰিষদ নামৰ এটা সংগঠন গঢ়ি তোলা হৈছিল। পিছলৈ সংগঠনটোৰ নাম সলনি কৰি সদৌ তিৱা